মিনতি আহিলে কি কামত আহিছে দে আজি মিনতি জানে আহিছো দে তোমাৰ ডাঙৰ কাম এটাতে আহিছো হেৰি ক কঠীয়া তুলিবলৈ মানুহ বিচাৰিছিলো ভাওনা যাবলৈ তুলিব লাগিব কাইলৈ তুলিবি ক পৰহিলে মানে এই কথাটো আগতে পাতি ল'ব লাগিব দেই এইটো কথা কিছুমানে আকৌ হেৰি তুলুৱাই পিনি আমি ভাবি থাকোঁ 10 টকা ল'ম বুলি সেই 8 টকা দিয়ে 6 টকা দিয়ে কোন দিদি ওলাইছে ৰুবলৈ পথাৰখন মানুহজনৰ সময়তে ৰোৱাম বুলি ভাবিছো মানুহ পালে মানে একেবাৰে ৰোৱাই থম গোটেই 10জনী মান হৈ কিনে একেবাৰে এদায় কৰিম বুলি ভাবিছো তাৰ কাৰণে তহঁতৰ কঠীয়াখিনি তুলুৱাই লওঁ বুলি সেইকাৰণে বিচাৰিছো তুলি নোৱাকে যে গাত ল'বলৈ টান পাইছোঁ হেৰি সৰু হয় যে সেইদিনা পথাৰখন ৰুলেগৈ আমাৰ বোৱাৰীয়ে গোটেই ভৰিখন সৰু হ'ল খজুৱাই সেইকাৰণে যাবলৈ টান পায় আকৌ সেইদিকে সেনেকুৱা হয় আকৌ হেৰি পইচাও দিবলৈ টান পায় 100 টকাহে দিয়ে ইমান খজুৱাখন দেখি যেনো 150 টকা দিব লাগে আকৌ সেইদিকে তহঁতি কেনেকৈ তুমিও আহিছালা ঘৰ চাই বিচাৰলা সেনেকৈ দিব লাগিব আকৌ সেনেকৈ নহ'লেও খজুৱা দেখিয়ে 2 টকামান বেছিকৈ ভৰাই কিনে দিম আকৌ সেনেকৈ মানুহ বিচাৰিছো আকৌ এই সৰহ বোৱাৰী নালিয়া বোৱাৰীকে বিচাৰিছো তাৰপিছত আকৌ তহঁতৰ 2জনী পাম নেকি বুলি আহিছোঁ আকৌ আৰু এই হেৰিৰ পৰা বেঙেনা বাৰীৰ পৰা আহিব লেবাৰ কেইজনীমান সেই গোটেই কেইজনী মিলাই সেই 10-15জনী মান হ'ম সেইকাৰণে তহঁতকো চাব আহিছোঁ আকৌ মায়ে পাৰে নোৱাৰে আকৌ মই নোৱাৰিম মই যে যোৱা বছৰ আনি থোৱা আছে এই অনিলৰ ঘৰৰ পৰা আহি পইচা 500 আনিছিলোঁ যোৱা বছৰ ধাৰ নমৰিলে এইবছৰ আকৌ ৰুবগৈ লাগিছে দে সেনেকৈ তহঁতি বহি থাক মই যামগৈ সেনেকৈ দেই তেনেহ'লে বোৱাৰীয়ে যাবি সেনেকৈ যাম অলপমান সোনকালে যাবি সোনকালে আহিব লাগে যে দেৰিকৈ